হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, বহুতে সুধি আছিলে যে ৰেচন কাৰ্ড যোনটো থাকিলে কি কি সুবিধা পাব পাৰি, আৰু আপোনালোকে যদি এতিয়ালৈকে সেই ৰেচন কাৰ্ডৰ কোনো এটা সুবিধা আপোনালোকে পোৱা নাই, সেই সুবিধা কেনেকৈ পাব পাৰিব, গোটেইকেইটা প্ৰচেছ এইটো ভিডিঅ'ত জনাম। আৰু আপোনালোকে যদি এজন PM কিষাণৰ হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনালোকে 17 নম্বৰ কিস্তি পাবলৈ আৰু কি কি কাম কৰিব লাগিব, আৰু লগতে আপুনি যদি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, আপুনি পইচা পাই আছে, আপোনালোকৰ সেই টকা যোনটো 1250 টকা আপোনালোকে কেতিয়া লাভ কৰিব, আৰু আপুনি যদি এতিয়ালৈ অৰুণোদয় আঁচনি পোৱা নাই, সেই আঁচনি কেনেকৈ লাভ কৰিব পাৰে, আৰু লগতে আপোনালোকৰ যোনটো লাখপতি বাইদেউ, সেই মেছেজটো আপোনালোকে বহুতে সুধি আছিলে যে মেম্বাৰ নেমটো ওলোৱা নাই বা গোটৰ নামটো ওলোৱা নাই, সেইটো আপোনালোকে কেনেকৈ চেক আউট কৰিব পাৰে, সকলো কথা মই এইটো ভিডিঅ'ৰ শেষলৈকে জনাম। তাৰ কাৰণে আপোনালোকে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ইনফৰমেশ্যন মই যেতিয়া আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ড থাকিলে আপোনালোকৰ যোনটো অৰুণোদয় আঁচনি, সেইটো মেইনলি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে, আৰু লগতে আপোনালোকে ৰেচন কাৰ্ড থাকিলে আপোনালোকে প্ৰতি মাহে প্ৰত্যেকজন ফেমিলি মেম্বাৰে 5 কেজিকৈ যোনটো চাউল লাভ কৰে সুলভ মূল্যৰ দোকানৰ পৰা। সেইটো আপোনালোকে যিহেতু আজি 9 তাৰিখ, কাইলৈ 10 তাৰিখ হৈ যাব, তেতিয়া আপোনালোকে আজিৰ ভিতৰতে সেইটো কালেক্ট কৰি লৈ ল'ব। নহ'লে আপোনালোকৰ যোনটো সুলভ মূল্যৰ দোকানৰ যোনটো সামগ্ৰী, সেই সামগ্ৰী আপোনালোকে 10 তাৰিখৰ পিছৰ পৰা আপোনালোকে সেইটো সংগ্ৰহ কৰিব নোৱাৰিব। তো সেইটো আপোনালোকক মনত পেলাই দিছোঁ। সেইটো আপোনালোকে আজিয়ে গৈ সেই চাউলখিনি সংগ্ৰহ কৰক। আৰু নেক্সট আহিলে আপোনালোকৰ যোনটো PM কিষাণ, আপোনালোকৰ যিহেতু আজি হৈছে 9 তাৰিখ, 9 তাৰিখৰ 5 তাৰিখৰ পৰা ধৰি যোনটো eKYC, সেইটো 20 জুনলৈ চলিব। আৰু আপোনালোকে যদি এতিয়ালৈ সেই eKYC টো কৰা নাই, তেতিয়াহ'লে আপোনালোকে সোনকালে কৰি লওক, নহ'লে আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি, 17 নম্বৰ কিস্তিটো আপোনালোকে জুন মাহৰ শেষত আপোনালোকে সেইটো লাভ নকৰিব। আপোনালোকে সেই কামটো সোনকালে কৰি লওক, নহ'লে আপোনালোকৰ সেই টকা যোনটো PM কিষাণৰ টকা, সেই টকা আপোনালোকে লাভ নকৰিব। আৰু বহুতে সুধি আছিলে যে বহুতৰে যোনটো PM কিষাণ ৰেজিষ্ট্ৰেশ্যন যোনটো ID থাকে, সেই ID কাটি দিয়া হৈছে। সেইটো কেলৈ কাটিছে বুলি ক'লে, আপোনালোকে যিহেতু বহুতে ভুল তথ্য দিছে, আৰু বহুতো কৃষকে বেলেগৰ ডকুমেণ্টছ ইউজ কৰি মেলি তেনেকৈ কৰি আছে। সেইকাৰণে ভাৰত চৰকাৰে সেইটো সিদ্ধান্ত লৈছে eKYC কৰাবলৈ, কাৰণ এজন মানুহৰ অকল এটা আধাৰ কাৰ্ড থাকে। সেই আধাৰ কাৰ্ডৰ মতে আপোনালোকৰ যোনটো ডকুমেণ্টছ, সেইটো মিলাই চাই আপোনালোকৰ যদি কিবা প্ৰব্লেম থাকে, তেতিয়াহ'লে আপোনালোকক সেই যোনটো PM কিষাণ ৰেজিষ্ট্ৰেশ্যনৰ ID সেইটো কেঞ্চেল কৰি দিয়া হয়। সেইটো আপোনালোকে ভালকে কৰি ল'ব। আপোনালোকে যদি সেই মাটিৰ লগত কিবা সম্বন্ধ থাকিলেহে, বা আপোনাৰ সম্পৰ্কীয় যেনে আপোনাৰ দেউতাৰ পৈতৃক সম্পত্তি যাৰ যাৰ নামত আছে, সেইকেইটাহে আপোনালোকৰ যোনটো PM কিষাণৰ কাৰণে আবেদন কৰিব পাৰিব। নহ'লে আপোনালোকে বেলেগৰ এখন ডকুমেণ্টছ এটা লৈ আপোনালোকে সেইটো কৰিব নোৱাৰে, কাৰণ আজিৰ যুগত eKYC যোনটো ডিজিটেল কৰি দিছে গোটেই প্ৰচেছটো। সেইকাৰণে আপোনালোকে কোনো ধৰণৰ ভুৱা নথি পত্ৰ দি আপোনালোকে সেই কামবোৰ কৰিব নোৱাৰে। সেইটো কৰিলে আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব, কাৰণ এতিয়া বহুতকে ধৰিছে যে যোনটো হাজবেণ্ডে এপ্লাই কৰিছে, লগতে ৱাইফেও এপ্লাই কৰিছে। সেইটো এটা খুবেই এটা বেয়া, কাৰণ এজন মুৰব্বীয়ে পাব লাগে যোনটো, সেইটো অকল ঘৰৰ এজনে পাব লাগিব যেন PM কিষাণৰ টকা, কিন্তু বহুতে সেই স্বামী স্ত্ৰীয়ে লৈ আছে। সেইটো কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে সেইটো ষ্ট্ৰিক্টলি ধৰিছে, আৰু আপোনালোকে সেই কামটো নকৰিব। আপুনি যদি এপ্লাই কৰিছে, আপুনি যদি এজনী মহিলা হয়, আপোনাৰ নামতে কৰি থৈ দিব গোটেইকেইটা, নহ'লে আপোনাৰ হাজবেণ্ডক সেইটো কোনো ধৰণৰ এপ্লাই কৰিব দিব নালাগে। আপোনালোকে অকল ঘৰৰ মানুহ এজনে কৰিব পাৰিব। সেইটো আপোনালোকৰ কিবা মাটিৰ ডকুমেণ্টছ ক্লিয়াৰ হ'লেহে আপোনালোকে সেইটো কৰিব। নেক্সট আহিলে আপোনালোকৰ লাখপতি বাইদেউ আঁচনি। বহুতে সুধি আছিলে যে লাখপতি বাইদেউ আঁচনিৰ যোনটো লিষ্ট থাকে, সেই লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। গোটেইকেইটা প্ৰচেছ আপোনালোকক মই ক'ম। সেইটো ডাউনলোড কৰিবলৈ আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক এটা দিছোঁ, সেই লিংকটোত ক্লিক কৰি আপোনালোকে সেই গোটেই আপোনালোকৰ প্ৰচেছটো চাব পাৰে। আৰু সেইটো যদি ভিডিঅ' লাগে, মই ডেছক্ৰিপশ্যনত লিংক এটা দিছোঁ ভিডিঅ', মই ইতিমধ্যে সেইটোৰ ওপৰত ভিডিঅ' এটা বনাই থৈছোঁ। আপোনালোকে সেইটো ভালদৰে চাই আপোনালোকে গোটেই প্ৰচেছটো কমপ্লিট কৰিব পাৰে। এতিয়া আহিছোঁ যোনটো আমাৰ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। মই স্ক্ৰীণত দেখুওৱা যোনটো ফৰ্ম, সেই ফৰ্মখনত আপোনালোকক যিহেতু ইয়াত স্পষ্টভাৱে লিখি দিয়া আছে যে
ইয়াত চাৰ্ভে কৰা হৈছে বুলি। চ' আপোনালোকে ইয়াত যোনে যোনে দিছে আপোনালোকে সেইটো নাভাবিব যে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিলে যে আপোনালোকৰ টকা সেই টকা আপোনালোকে নেক্সট মাহৰ পৰা লাভ কৰিব, বা আপোনালোকে যেতিয়াই কৰিছিলে তেতিয়া আপোনালোকক কৈছিলে চাগে যে সেইটো এটা অৰুণোদয় ফৰ্ম হয় বুলি, কিন্তু সেইটো কমপ্লিটলি সেইটো কোনো ধৰণৰ অৰুণোদয় ফৰ্ম নহয়, সেইখন এখন চাৰ্ভে ফৰ্ম হয়। আপোনালোকে যে অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই, সেই লাভ নকৰাটো চাৰ্ভেহে কৰিছিলে। চ' মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। চ' সেইটোক লৈ আপোনালোকৰ এটা চাৰ্ভেহে কৰিছিলে। চ' চাৰ্ভে কৰাটো কোনো ধৰণৰ আপোনালোকক নেক্সট মাহৰ পৰা যে টকা দিব সেইটো নহয়। চ' আপোনালোকে সেইটো ভাবি নল'ব, আৰু সেইটো কৰাৰ পাছতহে আপোনালোকৰলে নেক্সট যোনটো ফৰ্ম অৰুণোদয় ফৰ্ম সেইটো আহিব। আৰু অৰুণোদয় আঁচনি কোনো ধৰণৰ অনলাইন এপ্লাই নহয়, আপোনালোকে কোনো ধৰণৰ অনলাইন কেফেত গৈ নেট কেফেত গৈ আপোনালোকে সেইটো নকৰিব, কাৰণ সেইটো বহুতে কৰি আছে যে অনলাইন দোকানত গৈ মোক তেনেকৈ অৰুণোদয় এপ্লাই কৰি দিয়ক, তেনেকে বহুতৰে টকা তেনেকে লুটি আছে বা বহুতে সেইটো টকা দি আছে। চ' আপোনালোকে সেইটো নকৰিব, কাৰণ অৰুণোদয় আঁচনিৰ যোনটো ফৰ্ম, সেই ফৰ্মখন আপোনালোকৰ অফলাইনতে ফিল আপ কৰিব লাগিব। আৰু যদি অনলাইনত ফিল আপ কৰিবলগীয়া হয় মই আপোনালোকক গোটেই আপডেটটো জনাম। এতিয়ালৈ কোনো ধৰণৰ অনলাইনত অৰুণোদয় আঁচনি এপ্লাই কৰা নাই বা আগতেও কৰা নাছিলে। চ' আপোনালোকে সেইটো কোনো ধৰণৰ ভুল নকৰিব। আৰু নেক্সট যোনটো এতিয়া যিহেতু আজি যোনটো শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, ত' সেইটো শপত গ্ৰহণটো হৈ যোৱাৰ পাছত যেতিয়া চৰকাৰ ভালদৰে চলিব, তাৰ পাছতে যোনটো নতুন নতুন স্কিম সেইটো চেন্ট্ৰেলৰো স্কিম থাকিব পাৰে, ইহঁতে কেবিনেট তেনেকে বৈঠক বহাব। চ' গোটেইকেইটা নেক্সট যোনটো যিহেতু চেন্ট্ৰেলত বিজেপি চৰকাৰ মিত্ৰজোঁট সেইটো হবলৈ গৈ আছে, চোৱাৰ পাছত নেক্সট আৰু আপোনালোকৰ স্কিম আহিব। সেই কি কি স্কিম আহে গোটেইকেইটা আপোনালোকক মই ভিডিঅ' আকাৰে বনাই আপোনালোকক আপডেটটো জনাই থাকিম। চ' সেই আপডেট কেইটা পাই থাকিবলৈ আপোনালোকে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি থৈ দিব। তেতিয়াহে আপোনালোকে মই যেতিয়া ভিডিঅ'সমূহ আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমে নটিফিকেশ্যনসমূহ লাভ কৰিব। অৰুণোদয়ৰ কথালৈ আকৌ আহোঁ। চ' যিহেতু বহুতে সেইটো যোৱা যোনটো ফৰ্ম মই স্ক্ৰীণত দেখুৱাই দিয়া যোনটো ফৰ্ম, সেইখনে অৰুণোদয় আঁচনি বুলি ভাবি আছে, কিন্তু সেইখন অৰুণোদয় চাৰ্ভে ফৰ্মহে হয়। আৰু আপোনালোকে যদি নিযুত মইনা আঁচনিও এটা চাৰ্ভে ফৰ্ম দিছিলে আপোনালোকক, কিন্তু বহুতে ভাবি আছে যে সেইখন ফিল আপ কৰিলে আপোনালোকে যোনটো 10,000 টকা আৰু লগতে 12,500 টকা আপোনালোকে লাভ কৰিব, কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা। আপোনালোকক সেইটো চাৰ্ভেহে কৰা হৈছে যে আপোনালোকৰ এৰিয়াত কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছে, বা তেনেকে ফাৰ্ষ্ট ডিভিজনেই নহয়, আপোনালোকৰ কিমানজন ছাত্ৰী, সেইটো বিশেষকৈ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। সেই আঁচনিটো নিযুত মইনা আঁচনি যোনটো, সেইটো আপোনালোকৰ ভোট সদস্যসকলক সেই দায়িত্বটো দিয়া হৈছে। সেইটো আপোনালোকে সিহঁতক চাৰ্ভে কৰি সেই ফৰ্মখন যে দিয়া হৈছিলে মই স্ক্ৰীণত দেখাই দিছোঁ, সেই ফৰ্মখন ফিল আপ কৰি ইয়াত যিহেতু কোনো ধৰণৰ একাউণ্ট নাম্বাৰৰ অপশ্যন নাই, চ' আপোনালোকৰ গোটেই ডিটেইলছ নামটো আৰু লগতে ফোন নম্বৰ আৰু আপোনালোকৰ ভোট কেন্দ্ৰৰ নং আৰু ভোট সমষ্টিটো দিছে আপোনালোকৰ বিধানসভা সমষ্টিটো, চ' সেইকেইটাহে দিব দিছে। ইয়াত কোনো ধৰণৰ আপোনালোকৰ একাউণ্ট ডিটেইলছ যিহেতু খোজা নাই, চ' সেইকাৰণে আপোনালোকে ভাবি নল'ব যে আপোনালোকে এইখন ফিল আপ কৰিলে সেইটো পইচাটো পাব। চ' ইয়াত ক্লিয়াৰলি লিখা আছে, ইয়াত চাৰ্ভে বুলিহে দিয়া হৈছে। চ' আপোনালোকক যিহেতু মেট্ৰিক পাছ কৰা ছাত্ৰীসকলক পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিবলৈ 10,000 টকাকৈ দিয়া হ'ব, আৰু হাই ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক 12,500 টকাকৈ পৰৱৰ্তী যোনটো শিক্ষা গ্ৰহণ কৰিবলৈ সেইটো দিয়া হ'ব। আৰু আপোনালোকে যদি আপোনালোকৰ তেনেকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা, তেনেকে আপোনালোকৰ ছোৱালী বা ভণ্টি আছে, ভাইটি নহয় ভণ্টি আছে, তেতিয়াহ'লে আপোনালোকে সেই যোনটো 25,000 টকা সেইটো আপোনালোকে PG কৰিলেহে আপোনালোকক সেই 25,000 টকা আৰ্থিক সাহাৰ্য দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যোনটো নিযুত মইনা আঁচনি। চ' সেইকেইটা আপডেট আপোনালোকক জনালোঁ। বহুতে সেইটো ভাবি থাকিব পাৰে যে মই ফৰ্মখন ফিল আপ কৰিলোঁ, মই সেই টকাকেইটা লাভ কৰিম নেকি, কিন্তু সেইটো সম্পূৰ্ণ মিছা। আপোনালোকক সেইটো এটা চাৰ্ভেহে কৰা হৈছে যে এটা এৰিয়াত কিমানজন আছে, এটা পঞ্চায়তত কিমানজন ছাত্ৰী আছে, বা অৰুণোদয়ৰ ক্ষেত্ৰতে হওক আপোনালোকৰ অৰুণোদয় আঁচনি নোপোৱা মহিলাৰ সংখ্যা কিমান, গোটেইকেইটা চাৰ্ভে চলাইছে যে সেইটো আপোনালোকৰ চৰকাৰে সেইটো কালেক্ট কৰিছে যে এইকেইজনী মহিলাই বা এইকেইজনী ছোৱালীয়ে সেই টকাসমূহ লাভ কৰিব লাগে যোগ্য আছে। চ' সেইকেইটা আপডেট আপোনালোকক জনালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। চ' আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। জয় আই অসম।